মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাৰ্ট 13 থাকি যোৱা অংশখিনি আৰম্ভ কৰিবলৈ ওলাইছোঁ। কুৱেশ্যন নম্বৰ 4 কি দিয়া আছে চোৱা, যে 1 কিলোগ্ৰাম, আকৌ 1 কিলোগ্ৰাম, 1 কিলোগ্ৰাম, তিনিটা 1 কিলোগ্ৰামৰ পেকেট লগ লাগি কিমান কিলোগ্ৰাম হ'ব? 1 1 1 3 কিলোগ্ৰাম হ'ব, 3 লিখিবা। আকৌ 1 কিলোগ্ৰাম, আকৌ চেনি 1 কিলোগ্ৰাম 500 গ্ৰাম, আৰু এটা পেকেট আছে চেনি 1 কিলোগ্ৰাম আৰু 500 গ্ৰাম, 1 কেজি আৰু 500, 1 কেজি আৰু 500, 1 কেজি মিলি 2 কেজি হ'ল, 500 500 মিলি 1 কেজি হ'ল। তো 2 কেজিৰ লগত 1 কেজিটো যোগ হৈ পেলাই কিমান হ'ব? 3 কেজি হ'ব। বুজি পাইছা? তলৰ বস্তুবোৰৰ মুঠ ওজন 3 কিলোগ্ৰাম, 3 কিলোগ্ৰাম মুঠ ওজন 3 কিলোগ্ৰাম। চাহপাতৰ প্ৰতিটো পেকেটৰ ওজন কিমান হ'ব লিখিব লাগে। মুঠ ওজন, গোটেইকেইটা সামগ্ৰীৰ মুঠ ওজন হৈছে 3 কিলোগ্ৰাম। তাৰে নিমখৰ ওজনটো আছে 1 কিলোগ্ৰাম আৰু চেনি 1 কিলোগ্ৰাম 500 গ্ৰাম হয়। তেন্তে চাহপাত দুটাৰ পেকেট একে সমান জোখৰ পেকেট হয়, প্ৰতিটো পেকেট সমান। তো পেকেট দুটাৰ ওজন কিমান হ'ব? আৰু এই পেকেট দুটাৰ ওজন লগ লাগি মুঠ ওজনটো হ'ব 3 কিলোগ্ৰাম। এতিয়া মুঠ ইয়াৰ দুটা লগ লাগি কিমান কিলোগ্ৰাম হৈ আছে চোৱা, 1 কিলোগ্ৰাম, 2 কিলোগ্ৰাম 50, 2 কেজি 500 গ্ৰাম, 2 কেজি 500 হৈ আছে। ইয়াত আৰু এই দুটা পেকেটটোৰ ওজন কিমান হ'লে 3 হ'ব? তো 2 কেজি 500, 3তকৈ কিমান কম হৈ আছে? 2 কেজি 500 আৰু 500 কম হৈ আছে। 2 কেজি 500 আৰু 500 হ'লে 3 হ'ব, গতিকে 500 কম আহিছে। সেই 500 গ্ৰামটো এই দুটা পেকেটৰ মাজত ভগাই দিব লাগে। তো 500 ভগাই দিলে ই হ'ব 250 গ্ৰাম, আৰু এইটো পেকেটৰ ওজন হ'ব 250 গ্ৰাম। তো এতিয়া 2 কেজি হ'ল, ইয়াত 500 গ্ৰাম আৰু এই দুটা মিলি 500 1 কেজি হ'ল। অৰ্থাৎ এই গোটেইকেইটা সামগ্ৰীৰ মুঠ ওজন কিমান হৈ যাব? 3 কিলোগ্ৰাম। কুৱেশ্যন নম্বৰ 5, মেৰিনাই 2 কিলোগ্ৰাম আটাৰ পেকেটটোৰ পৰা কাষত থকা বৈয়াম দুটাত ভৰ্তি হোৱাকৈ আটা ভৰালে। এই বৈয়াম দুটাত ভৰ্তি হোৱাকৈ আটা ভৰালে। এটা বৈয়ামত, এইটো বৈয়ামত কিমান লিখা আছে, কিমানলৈকে ভৰিব? 500 গ্ৰাম, আৰু ইয়াতো 500 গ্ৰাম ভৰিব। পেকেটটোত থকা গোটেইখিনি আটা ভৰাবলৈ আৰু কিমানটা আধা কিলোগ্ৰামৰ বৈয়ামৰ প্ৰয়োজন হ'ব? এই 2 কিলোগ্ৰামৰ আটাৰ পেকেটটো খুলিলে, এই বৈয়াম দুটাত ভৰালে, ভৰোৱাৰ পিছতো ইয়াত আটা থাকি গ'ল। কাৰণ ইয়াত 2 কিলোগ্ৰাম আছে, ইয়াত 500 অৰ্থাৎ 500 1 কেজি আটা ভৰাব পাৰিলে। পেকেটত আছে 2 কেজি, তাৰে কিমান আটা ভৰাব পাৰিলে বৈয়াম দুটাত? ইয়াত 500 ইয়াত 500, অৰ্থাৎ কিমান গ'ল, কিমান ভৰাব পাৰিলে? 1 কেজি ভৰাব পাৰিলে। আৰু 1 কেজি থাকি গ'ল। সেই 1 কেজিটো ভৰাবৰ বাবে কেইটা বৈয়ামৰ প্ৰয়োজন হ'ব? আধা কিলোগ্ৰামৰ এইটো জোখৰে বৈয়ামৰ প্ৰয়োজন হ'ব কিমানটা? কাৰণ 1 কেজি থাকি গ'ল, সেই 1 কেজিটো ভৰাবলৈ আধা কিলোগ্ৰামৰ আৰু কেইটা বৈয়াম লাগিব? 2টা লাগিব। 1 কেজিটো ইয়াত ভৰালে আৰু 1 কেজি থাকি গ'ল, আৰু সেই 1 কেজিটো ভৰাবলৈ আৰু 2টা বৈয়াম লাগিব। গতিকে ইয়াত প্ৰয়োজন হ'ব, বৈয়ামৰ প্ৰয়োজন হ'ব 2টা বৈয়ামৰ প্ৰয়োজন হ'ব। 6 নম্বৰটো চোৱা, তলৰ ছবিবোৰ চাই গাজৰখিনিৰ ওজন কিমান হ'ব লিখা। বেঙেনা এয়া দিছে, আলুৰ ওজন দিছে, ৰঙালাও। তেন্তে এই গাজৰৰ ওজন কিমান হ'লে গোটেই পাচলিখিনি মিলি 8 কিলোগ্ৰাম হ'ব? ইয়াত চোৱা মুঠ ওজন, ইয়াৰ 4 আছে, ইয়াৰ 2, 4 2 6 কেজি হৈ গ'ল, 6 কেজি, আৰু ইয়াত আধা কেজি, 6 কেজি আৰু আধা কেজি, 6.5 কেজি আছে। আৰু কিমান, গাজৰখিনিৰ ওজন কিমান হ'লে 8 কেজি হ'ব? 8 কেজি হ'ব। তো এতিয়া ইয়াত যদি আধা দি দিলে 4 2 6, ইয়াত যদি আৰু আধা লগাই দিয়ে 7 কেজি, তাৰমানে 500 গ্ৰাম এটা আৰু 1 কেজি এটাৰ দৰকাৰ আছে। তাৰমানে গাজৰখিনিৰ ওজন হ'ব 1 কিলোগ্ৰাম আৰু 500 গ্ৰাম, 1 কিলোগ্ৰাম 500 গ্ৰাম। এই 500 গ্ৰাম আৰু এইটো 500 গ্ৰাম লগ লাগি 1 কেজি হ'ল। 1 কেজি 2 কেজি 3 4, আকৌ 4 যোগ হ'ল 8 কেজি। গতিকে গাজৰখিনিৰ ওজন হ'ব 1 কিলো, গাজৰখিনিৰ ওজন হ'ব 1 কিলোগ্ৰাম 500 গ্ৰাম।
8 নম্বৰ তলত দিয়া সামগ্ৰীবোৰ এ আৰু বি পাচি দুটাত ভৰোৱা যাতে দুয়োটা পাচিতে সমান সমান ওজনৰ সামগ্ৰী থাকে। এ আৰু বি দুটা পাচি আছে, এ আৰু বি দুইটা পাচিতে সামগ্ৰীবোৰ ভৰাব লাগে যাতে দুইটা পাচিতে কি সমান সমান ওজনৰ সামগ্ৰী থাকে। ইয়াত চোৱা চাউল 5 কিলোগ্ৰাম, তো ইয়াত এ পাচিত ধৰা চাউল আনিলা, চাউল 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 5 কিলোগ্ৰাম, চাউল 5 কিলোগ্ৰাম। তাৰপিছত ইয়াত আৰু 5 কিলোগ্ৰামৰ কি আছে, এইটো এটা পাচিত ভৰালা আৰু 5 কিলোগ্ৰাম কি আছে, চাহপাত, চাহপাত 5 কিলোগ্ৰাম। ইয়াত ভৰালা চাহপাত, চাহপাত চাহপাত 5 কিলোগ্ৰাম। চাহপাত এটা পেকেট ইয়াত ভৰালা, চাউল ভৰালা, সমান হ'ল। তাৰপিছত ইয়াত আটা আছে, আটা চোৱা, আটা 5 কিলোগ্ৰাম, আটা আকৌ ইয়াত লৈ আলি 5 কিলোগ্ৰামৰ আটা, আটা আটা 5 কিলোগ্ৰাম। তাৰপিছত চাহপাত আছে ইয়াত, নিমখ লৈ আনি, নিমখ নিমখ পেকেটটো নিমখ লিখিলা, নিমখ কিমান দিয়া আছে, নিমখ ইয়াত 5 কিলোগ্ৰাম, নিমখ 5 কিলোগ্ৰাম, নিমখটো আনিলা। তো সমান হ'ল, এইটো 5 এইটো 5। এই পেকেটটো এটা দুটা তিনিটা চাৰিটা পেকেট থোৱা হ'ল। তাৰপিছত ইয়াত দিয়া আছে কি, চেনি, চেনি 5 কিলোগ্ৰাম, চেনি 5 কিলোগ্ৰাম। আমি চেনিটো 5 কিলোগ্ৰামৰ চেনিটো এফালে যদি দিওঁ, ধৰা এইফালে দিলোঁ চেনি, চেনি 5 কিলোগ্ৰাম, চেনিটো দিলোঁ 5 কিলোগ্ৰাম। তো এইফালে 5 কিলোগ্ৰামৰ বস্তু উঠাব লাগিব, হয়নে? তো 5 কিলোগ্ৰামৰ বস্তু উঠাবলৈ যিকোনো বস্তু উঠাই পেলাই 5 কিলোগ্ৰাম কৰিব পাৰিবা। তো চাউল 2 কেজি আছে, চাউল 2 কেজি, চেনি 2 কেজি। চাউল ইয়াত লিখি দিলা, চাউল চাউল 2 কেজি। তাৰপিছত আকৌ চাউল 1 কেজি, 3 কেজি হৈ গ'ল। চেনি চেনি 2 কেজি, চেনি 2 কেজি উঠালা এইটো চাইডত, চাউল 2 কেজি, এইটো মানে 2 2 4 একে 5, এইফালেও 5 কৰা হ'ল, 2 2 4 একে 5, 2 2 4 একে 5। ইফালে 5 10 15 হৈ গ'ল, ইফালে 5 10 এইখিনি মিলি 15 কেজি। গতিকে এইখিনি বস্তু উঠালোঁ আৰু থাকি যোৱা বস্তু কেইটা উঠাব লাগিব। ইয়াত 1 কেজি, এইটো 2 কেজি, 2 কেজি 1 কেজি, 2 কেজি 1 কেজি, আমি উঠাই দিওঁ 2 কেজি 1 কেজি, এইটো 2 কেজি 1 কেজি। চাহপাত 2 কেজি 1 কেজি লিখি দিবা, চাহপাত 2 কেজি আৰু চাহপাত 1 কেজি। তো এই দুটা উঠাই দিলে ইয়াত কিমান, 3 কেজি উঠিলে। তো এইফালেও 3 কেজি, নিমখ 2 কেজি 1 কেজি, নিমখ উঠাই দিওঁ এইটো চাইডত নিমখ 2 কিলোগ্ৰাম, নিমখ 1 কিলোগ্ৰাম, 2 কেজি 1 কেজি, 3 হ'ল, ইফালে 3। এইখিনি বস্তু ওপৰত থকা গোটেইখিনি বস্তু পাচিত আনিলোঁ, এই গোটেইকেইটা বস্তু আনিলোঁ। ইয়াত থকা গোটেইকেইটা থাকি গ'ল। এতিয়া এই তিনিটা আছে, এইটো 2 কেজি, আটা 1 কেজি আৰু চেনি 1 কেজি। এতিয়া আটাটো ইফালে উঠাই দিওঁ, আটা আকৌ উঠাই দিওঁ ইফালে, আটা 2 কেজি পেকেটটো 2 কিলোগ্ৰাম। তো আটা 2 কেজিটো উঠাই দিলোঁ। এতিয়া 2 কেজি আটা উঠালে এইফালেও 2 কেজি উঠাব লাগিব, এইফালে কি উঠাব লাগিব, চেনি 1 কেজি উঠাব লাগিব, আটা 1 কেজি, আটা 1 কেজি। এতিয়া সমান হ'ল, গোটেই দুইফালে সমান হ'ল। এতিয়া যদি হিচাপো কৰা এইটো সমান পাবা, 5 10 15 16 17 18 19 20, ইয়াত 5 10 11 12 13 14 15 16 17 18 19 20, দুইফালে ইফালে 20 কিলোগ্ৰাম, ইফালে 20 কিলোগ্ৰাম ওজন, সমান ওজন। তাৰ পিছৰ প্ৰশ্নটো চোৱা, 8 নম্বৰ, মোৰ ওজন কিমান? নিমখৰ ওজনটো দিয়া আছে, নিমখৰ ওজনটো কিমান দিয়া আছে, নিমখৰ ওজনটো 1 কিলোগ্ৰাম দিয়া আছে। তাৰপিছত চেনিৰ ওজন 500 গ্ৰাম, চাউলৰ ওজন কিমান হ'ব লিখিব লাগিব। ইফালে দিয়া আছে চাহপাতৰ ওজন 500 গ্ৰাম আৰু আটাৰ ওজন 200 আৰু আটাৰ ওজন 2 কিলোগ্ৰাম। 2 কেজি
বা 2 কিলোগ্ৰাম আৰু 500 গ্ৰাম আছে সোঁফালে। তে বাওঁফালৰ 2 কিলোগ্ৰাম 500 গ্ৰাম হ'ব লাগিব। তেন্তে চাউলৰ ওজন কিমান হ'ব? নিমখৰ ওজন 1 আছে, তোমালোকে এনেকৈ মিলাব পাৰিবা। ইয়াত 500 গ্ৰাম আছে, ইয়াত 500 গ্ৰাম, এইটো মিলি আছে। এতিয়া 2 কিলোগ্ৰাম কৰিব লাগিব। ই 1 আছে, চাউলৰ ওজন 1 হ'লে 2 হৈ যাব। 1 1 2, গতিকে চাউলৰ ওজনটো হ'ব 1 কিলো। চাউলৰ ওজনটো হ'ব 1 কিলোগ্ৰাম। 500 গ্ৰাম 500 গ্ৰাম, সোঁফালে 500 বাওঁফালে 500 মিলি আছে। সোঁফালে 2 কেজি আছে, বাওঁফালে 2 কেজি কৰিব লাগিব। তো নিমখ 1 কেজি আছে আৰু চাউলৰ ওজনটো 1 কেজি হ'লে 2 কেজি হ'ব। গতিকে চাউলৰ ওজন কিমান? 1 কেজি। কৰো আহা, চামেৰাৰ দেউতাকে ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী কিছুমান কিনিবলৈ দোকানলৈ গ'ল। দোকানখনত 3খন টেবুলত A, B আৰু C ওজন ভেদে বিভিন্ন সামগ্ৰীবোৰ সজাই থোৱা আছে। ছবিখন চাই তলৰ নিৰ্দেশনা মতে বস্তুবোৰেৰে বেগটো পূৰ কৰা। এতিয়া চোৱা কি লিখা আছে ইয়াত। প্ৰতিখন টেবুলৰ পৰা অতি কমেও এবিধ বস্তু সংগ্ৰহ কৰিব লাগিব। প্ৰতিখন টেবুলৰ পৰা অতি কমেও এবিধ বস্তু সংগ্ৰহ কৰিব লাগিব। এতিয়া ক নম্বৰ প্ৰশ্ন, মুঠ 4 কিলোগ্ৰাম 250 গ্ৰাম চাহপাত ল'বলৈ কোনখন টেবুলৰ পৰা কিমানটা পেকেট ল'ব লাগিব? আৰু প্ৰতিখন টেবুলৰ পৰা অতি কমেও এবিধ সামগ্ৰী সংগ্ৰহ কৰিব লাগিব। 2 ক নম্বৰৰ আনচাৰটো কৰোঁ আহা। 4 কিলোগ্ৰাম, এতিয়া 4 কিলোগ্ৰাম কি লৈছে? চাহপাত। 4 কিলোগ্ৰাম 250 গ্ৰাম কি লৈছে? চাহপাত লৈছে। গতিকে আমি কি লিখিম ইয়াত? চাহপাত। কোনখন টেবুলৰ পৰা কিমান লৈছে? এ নম্বৰ টেবুলত 2 কিলোগ্ৰামৰ পেকেটৰ ওজনৰ এ টেবুলত 2 কিলোগ্ৰাম ওজনৰ পেকেট আছে, বিত 1 কিলোগ্ৰাম আৰু চিত 250 গ্ৰাম। তো 2 কিলোগ্ৰামৰ পেকেট কেইটা লৈছে? এটা লৈছে। এ টেবুলৰ পৰা 2 কিলোগ্ৰামৰ পেকেট এটা লৈছে। কোনটো টেবুলৰ পৰা কিমান লৈছে? এ টেবুলৰ পৰা 2 কিলোগ্ৰামৰ এটা পেকেট লৈছে, গতিকে 2 কিলোগ্ৰাম লিখা হ'ল। এতিয়া বি টেবুলৰ পৰা কিমান লৈছে? বি টেবুলৰ পৰা 1 কিলোগ্ৰামৰ দুটা পেকেট। 1 কিলোগ্ৰামৰ কেইটা পেকেট লৈছে? দুটা পেকেট লৈছে, গতিকে পূৰণ 2। এ টেবুলৰ পৰা 2 কিলোগ্ৰামৰ এটা পেকেট লৈছে, গতিকে 1 পূৰণ 1। বি টেবুলৰ পৰা 2 কিলোগ্ৰামৰ কেইটা পেকেট লৈছে? দুটা, গতিকে পূৰণ 2। আৰু চি টেবুলৰ পৰা এতিয়া 2 ইয়াত 2 এগুণ 2, 1 2 গুণ 2। এ টেবুলৰ পৰা 2 কিলোগ্ৰামৰ এটা পেকেট লৈছে, বি টেবুলৰ পৰা 1 কিলোগ্ৰামৰ দুটা পেকেট লৈছে। তো ইয়াত প্ৰথম টেবুলৰ পৰা কিমান হৈ গ'ল? 2 কিলোগ্ৰাম হৈ গ'ল। প্ৰথম টেবুলৰ পৰা 2 কিলোগ্ৰাম হৈ গ'ল। দ্বিতীয় টেবুলৰ পৰা 2 কিলোগ্ৰাম, 1 কিলোগ্ৰামৰ দুটা পেকেট, অৰ্থাৎ কিমান কিলোগ্ৰাম হৈ গ'ল? 2 কিলোগ্ৰাম হৈ গ'ল। এতিয়া চি টেবুলৰ পৰা 250 গ্ৰামৰ কেইটা পেকেট লৈছে? 250 গ্ৰামৰ কেইটা পেকেট ল'লে তেওঁৰ ওজনটো সমান হ'ব? এটাই পেকেট লৈছে, গ্ৰামৰ এটা পেকেট লৈছে, গতিকে 250 গ্ৰামেই হ'ব। গতিকে 2 2 4 কিলোগ্ৰাম আৰু 250 গ্ৰাম। এইটো হৈছে ক নম্বৰৰ উত্তৰ। তে খ নম্বৰ প্ৰশ্নটো চোৱা। মুঠ 3 কিলোগ্ৰাম 500 গ্ৰাম চেনি ল'বলৈ কোনখন টেবুলৰ পৰা কিমানটা পেকেট ল'ব লাগিব? 3 কিলোগ্ৰাম 500 গ্ৰাম চেনি। ইয়াত চোৱা 3 কিলোগ্ৰাম 500 গ্ৰাম। 3 কিলোগ্ৰাম 500 গ্ৰাম কি লৈছে? চেনি। তিনিটা টেবুল আছে, এ বি চি, তিনিটা টেবুল। কোনখন টেবুলৰ পৰা কিমান লৈছে? প্ৰথম টেবুলত 2 কিলোগ্ৰামৰ পেকেট আছে, দ্বিতীয়
টেবুলত বি টেবুলত 1 কিলোগ্ৰাম আৰু তৃতীয় টেবুলত 250 গ্ৰামৰ ওজনৰ চেনি আছে। এতিয়া 3 কিলোগ্ৰাম প্ৰথম টেবুলটোৰ পৰা 2 কিলোগ্ৰাম টেবুলটোৰ পৰা 2 কিলোগ্ৰাম টেবুলৰ পৰা কেইটা পেকেট ল'ব লাগিব? এটা পেকেট, তেতিয়া 2 কিলোগ্ৰাম হৈ গ'ল। আৰু বি টেবুলৰ পৰা ল'ব লাগিব, বি টেবুলত 1 কিলোগ্ৰামৰ পেকেট কেইটা ল'ব লাগিব? এটা। আৰু চি টেবুলত 250 গ্ৰামৰ পেকেট আছে, 250 গ্ৰামৰ পেকেট আছে। 250 গ্ৰাম কেইটা ল'লে 500 হ'ব? দুটা। গতিকে তেওঁৰ 2 কিলোগ্ৰাম, ইয়াত এটা পেকেট লৈছে 1 কিলোগ্ৰাম, ইয়াত 250 কেইটা লৈছে? দুটা, তো 500 গ্ৰাম। 2 একে 3 কিলোগ্ৰাম 500 গ্ৰাম। গতিকে খ নম্বৰৰ উত্তৰটো এনেধৰণৰ হ'ব। মুঠ 5 কিলোগ্ৰাম 250 গ্ৰাম ওজনৰ দাইল ল'বলৈ কোনখন টেবুলৰ পৰা কিমানটা পেকেট ল'ব লাগিব? কিমান? গ নম্বৰ মুঠ কি? 5 কিলোগ্ৰাম 250 গ্ৰাম দাইল, 5 কিলোগ্ৰাম 250 গ্ৰাম দাইল কোনটো টেবুলৰ পৰা? টেবুল এ, টেবুল বি, টেবুল চি। টেবুল এত 2 কিলোগ্ৰাম থাকে, ইয়াত টেবুল বিত 1 আৰু ইয়াত 250। তো টেবুল এৰ পৰা 2 কিলোগ্ৰামৰ কেইটা পেকেট ল'ব লাগিব যাতে তেওঁৰ গোটেইকেইটা টেবুলৰ পৰা লয় আৰু 5 কিলোগ্ৰাম হয়? 2 কিলোগ্ৰামৰ কেইটা পেকেট ল'ব লাগিব? ইয়াত 1 কিলোগ্ৰামৰ কেইটা পেকেট ল'ব লাগিব? ইয়াত 250 গ্ৰামৰ কেইটা পেকেট ল'ব লাগিব? এইটো হিচাপটো উলিয়াই ল'ব লাগিব। 2 কিলোগ্ৰামৰ ধৰা দুটা ল'লে, 2 দুগুণ 4 কেজি হৈ গ'ল আৰু 1 কেজিৰ দৰকাৰ আছে। বি টেবুলৰ পৰা এটা ল'লে, তো 4 একে 5 হৈ গ'ল। গতিকে প্ৰথম টেবুলৰ পৰা কিমান দাইল ল'লে? 4 কিলোগ্ৰাম। দ্বিতীয় টেবুলৰ পৰা 1 কিলোগ্ৰাম আৰু চি টেবুলৰ পৰা এটা পেকেট 250 গ্ৰাম। তো হৈ গ'ল তেখেতৰ 5 কিলোগ্ৰাম 250 গ্ৰাম দাইল তিনিটা টেবুলৰ পৰা ল'লে। খ নম্বৰ প্ৰশ্ন, মোনা এখনত আটাইকেইবিধ সামগ্ৰী মিলাই 6 কিলোগ্ৰাম হোৱাকৈ কিমান ওজনৰ কি পেকেট ভৰাব লাগিব? কিমান ওজনৰ কি পেকেট ভৰাব লাগিব? ঘ নম্বৰ উত্তৰ, মুঠ ওজন 6 কিলোগ্ৰাম হ'ব লাগিব। চাহপাত কিমান ওজনৰ কেই পেকেট ভৰাব লাগিব? চেনি, দাইল যাতে 6 কিলোগ্ৰাম হয়। তো আমি চাহপাত ধৰা 2 কিলোগ্ৰামৰ দুটা পেকেট ভৰালোঁ। দুটা পেকেট ভৰাওঁতে কিমান কিলোগ্ৰাম হ'ব? 4 কিলোগ্ৰাম হ'লেই, 4 কিলোগ্ৰাম। তাৰপিছত চেনি 1 কিলোগ্ৰামৰ এটা পেকেট ভৰালোঁ, তো কিমান হ'ল? 4 একে 5 কিলোগ্ৰাম হ'ল আৰু 1 কিলোগ্ৰাম লাগিব। দাইল 250 গ্ৰাম, 250 গ্ৰামৰ কেইটা পেকেট? 4টা পেকেট। 250 গ্ৰামৰ 4টা পেকেট হ'লে কিমান হয়? 1 কেজি হয়, 1 কিলোগ্ৰাম হয়। তো 1 কিলোগ্ৰামৰ এটা পেকেট ভৰালোঁ, তো 4, 5, 6 কিলোগ্ৰাম হ'ল, 6 কিলোগ্ৰাম হ'ল। এয়া। তো কোনটো পেকেট কেইটাকৈ ভৰালোঁ? চাহপাত দুটা পেকেট 2 কিলোগ্ৰামৰ দুটা পেকেট, চেনিৰ 1 কিলোগ্ৰামৰ এটা পেকেট, দাইলৰ 250 গ্ৰামৰ 4টা পেকেট। তো গোটেইকেইটা ভৰাত কিমান হ'ল? 4 কেজি চাহপাত, চেনি 1 কেজি আৰু দাইল 1 কেজি, গোটেইকেইটা মিলি 6 কিলোগ্ৰাম হ'ল। সাধু শুনো আহা। বহুদিনৰ আগৰ কথা। ৰাধিকাই এদিন ফুৰিবলৈ গৈ বাট হেৰুৱাই হাবিৰ মাজত সোমাল। তাই বাট বিচাৰি ঘূৰি ফুৰি ভাগৰত গছ এজোপাৰ তলত বহি পৰিল। কোনে? ৰাধিকাই বহি পৰিল ভাগৰি পেলাই। মোৰ বৰ ভাগৰ লাগিছে, মোৰ ভোকো লাগিছে, কিবা অলপ খাবলৈ পোৱা হ'লে। তেতিয়া গছজোপাই কৈছে, মই তোমাক খাবলৈ দিব পাৰোঁ, কিন্তু তুমি মোৰ এটা চৰ্ত, মই তোমাক খাবলৈ দিব পাৰোঁ, কিন্তু মোৰ এটা চৰ্ত আছে বুলি গছজোপাই কৈছে। মই তোমাক 5টা ফল আৰু এখন তুলাচনী দিওঁ,
এই 5টা ফলৰ এটা ফলহে খোৱাৰ উপযুক্ত, বাকী ফলকেইটা প্ৰতিটোৰে ওজন সমান। কিন্তু খোৱাৰ উপযোগী ফলটোৰ ওজন বাকী 4টা ফলৰ প্ৰতিটোতকৈ বেছি। তুমি তুলাচনীখন দুবাৰ ব্যৱহাৰ কৰি ফলটো বাছি উলিয়াব লাগিব। ৰাধিকাই কেনেকৈ খোৱাৰ উপযুক্ত ফলটো বাছি উলিয়াব? ইয়াত গছজোপাই ক'লে যে মই তোমাক অৰ্থাৎ ৰাধিকাক 5টা ফল দিব। সেই 5টা ফলৰ ভিতৰত এটা ফলহে তাই খাব পাৰিব, খোৱাৰ উপযুক্ত। তাৰপিছত বাকী যিটা 4টা ফল আছে, বাকী যি 4টা ফল, সেই 4টা ফলৰ ওজন প্ৰতিটোৰে সমান। কিন্তু যিটো ফল খোৱাৰ উপযোগী সেই ফলটোৰ ওজন বাকী যি 4টা ফল যিটো খাব নোৱাৰিব তাই, সেই বাকী 4টা খাব নোৱাৰা ফলৰ ওজনতকৈ খোৱা ফলটোৰ ওজন বেছি। এতিয়া এই 5টা ফল এনেকৈ দি দিলে, তুলাচনীখন দি দিলে, এই তুলাচনীখন তাই দুবাৰহে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া দুবাৰহে ব্যৱহাৰ কৰিব পাৰিব আৰু উপযুক্ত ফলটো বিচাৰিব লাগিব। এতিয়া তাই কেনেকৈ বিচাৰিব? এতিয়া ৰাধিকাই কি কৰিব, এই 5টা ফলৰ পৰা যিকোনো 2টা ফল তুলাচনীখনৰ এটা পালাত 2টা ফল থ'ব আৰু আনটো পালাত 2টা ফল থ'ব। দুইফালে 2টা ফল থৈ তুলাচনীখনত চাব যে সমান হৈছে নে কোনোবা ফালে নামিছে। যদি সমান হয়, যদি তুলাচনীখন সমান হয়, ইয়াত 2টা ফল দিলে আৰু ইয়াত 2টা ফল দিলে, যদি তুলাচনীখন সমান হয় তেন্তে থাকি যোৱা ফলটোৱে তাই খাব পাৰিব। কাৰণ সমান হ'লে 4টা ফল, 4টা ফলৰ ওজন সমান বুলি কৈছে। এই 4টা ফল যিটো খাব নোৱাৰে, সেই 4টা ফলে যদি ইয়াত 2টা দিয়ে, ইয়াত 2টা দিয়ে, তেতিয়া তুলাচনীখন সমান হ'ব। সমান হ'লে এই থাকি যোৱা তুলাচনীত নিদিয়া ফলটো তাই খাব পাৰিব প্ৰথমবাৰতেই। যদি তেনেকৈ নহয়, যদি খোৱা ফলটোৱে তুলাচনীৰ পাল্লাখনত দিয়ে, যদি এই 2টা দিছে, খোৱা ফল এইটো যেনিবা ধৰি লোৱা, এই 2টা ফল ইয়াত দিলে আৰু আন 2টা, এই 2টা ফল ইয়াত দিলে, এতিয়া খোৱা ফলটো পাল্লাত উঠি আছে। তো খোৱা ফলটো পাল্লাত উঠি আছে আৰু ইয়াত 2টা ফল আছে, ইয়াতো 2টা ফল। খোৱা ফল যোনটো পাল্লাত আছে ই তললৈ নামিব, কাৰণ খোৱা ফলটো বাকী ফলৰ ওজনতকৈ গধুৰ। তো ইয়াত বাকী যি 2টা ফল আছে, সেই বাকী 2টা ফলৰ ওজনতকৈ খোৱা ফলটো যোনটো পাল্লাত থাকিব তাৰ ওজন বেছি হোৱা বাবে, কাৰণ ইয়াতো 2টা দিবা, খোৱা ফলটো আন এটা ফল, কিন্তু খোৱা ফলটোৰ ওজন বেছি হোৱা বাবে এই পাল্লাখন তললৈ নামি যাব। তো এবাৰ ব্যৱহাৰ কৰা হ'ল, তাৰপিছত এই 2টা ফল আঁতৰাই দি সেই যি 2টা ফল পাল্লাটোত থাকি গৈছিলে, পাল্লাটোত আছে, সেই 2টা ফলক 2টা পাল্লাত এটা এটা কৰি থৈ আকৌ এবাৰ জুখিব আৰু যিটো পাল্লা তললৈ নামিব সেই ফলটোৱে তাই খাব পাৰিব। তেনেধৰণে ৰাধিকাই পাল্লাটো এবাৰ বা দুবাৰ ব্যৱহাৰতে তাই এবাৰ বা দুবাৰ ব্যৱহাৰ কৰিয়ে তাই নিজৰ উপযুক্ত খোৱা ফলটো বিচাৰি পাব। এয়া হৈছে 13 নম্বৰত থকা প্ৰশ্নকেইটাৰ উত্তৰ। ধন্যবাদ।